চামগুৰিৰ আমলখি চাহ ফেক্টৰীত অঘটন চাহ ফেক্টৰীত কাম কৰি থকা অৱস্থাত আকস্মিকভাৱে মৃত্যু এজন শ্ৰমিকৰ মৃত্যু হোৱা শ্ৰমিকজন আমলখিৰ তেতুল বস্ত্ৰী গাঁৱৰ জহৰলাল মুণ্ডা বুলি জানিব পৰা গৈছে চাহ ফেক্টৰীত কৰ্মৰত আন শ্ৰমিকসকলে অচেতন অৱস্থাত শ্ৰমিকজনক চিকিৎসাৰ বাবে জখলাবন্ধা প্ৰাথমিক বিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শ্ৰমিকজনক মৃত ঘোষণা কৰে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব শ্ৰমিকজনৰ মৃত্যুৰ কাৰণ আনহাতে চাহ ফেক্টৰীৰ কৰ্তৃপক্ষৰ সামাজিৰ বাবেই শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ আজি আমলখি চাহ বাগিচাত অনুমানিক 2টামান বজাত কলঘৰৰ CTC মেচিনত কাম কৰি থকা আমাৰ পাৰ্মানেণ্ট ৱৰ্কাৰ জহৰলাল মুণ্ডা ব্যক্তিজন যি মেচিনত কাম কৰি আছিল সেই মেচিনত তেওঁৰ মৃত্যু হৈছিল আমি সন্দেহ কৰিছোঁ অসম চাহ মজদুৰ সংঘ বা আমাৰ শ্ৰমিক ৰাইজে আমি সন্দেহ কৰিছোঁ নিশ্চয় তেওঁৰ মেচিনত কৰবাত লাগি পেলাই আঘাতপ্ৰাপ্ত হৈছে বুলি আমি সন্দেহ কৰিছোঁ আৰু এতিয়া আমাৰ চাহ মজদুৰ সংঘ আমাৰ আমলখি চাহ শ্ৰমিক ৰাইজৰ দাবী আমাৰ ছাত্ৰ সন্থাৰ দাবী যে আমাৰ ইয়াৰ নীতি নিয়মৰ কৰণীয় কৰ্মখিনি মেনেজমেণ্টে কৰিব লাগিব আৰু তেওঁক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব অন্যথা যদি এই কৰ্মখিনি কৰোঁতে যদি কিবা ধৰণে যদি হেমাহি কৰে তেন্তে আমি অসম চাহ মজদুৰ সংঘই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিকোনো আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম আৰু আমাৰ লগত সহযোগ কৰিব সম্পূৰ্ণ অসম জাতীয় ছাত্ৰ সন্থা নগাঁও জিলা কমিটিয়ে কি ক'ব ইয়াত দেখিবলৈ পোৱা গৈছে যে কিছু সময় আগতে এটা অঘটন ঘটি গৈছে ক'ত হৈছিলে ঘটনাটো আৰু কি হৈছিল আমলখি চাহ বাগিচাৰ চাহ ফেক্টৰী যোনটো আছে সেই চাহ ফেক্টৰীত কাম কৰি থকা অৱস্থাত আমলখি তেতুল বস্তিৰ এজন চাহ শ্ৰমিকে মৃত্যু হ'ল আৰু মৃত্যু ঘোষণা কৰিলে জকলাবান্ধা হস্পিটেলত এটা কাম কৰি থকা অৱস্থাত তেখেতে মৃত্যু হৈছে কিন্তু এতিয়া কেনেকৈ মৃত্যু হ'ল বিভিন্নজনৰ বিভিন্ন মতামত আগবঢ়াইছে তো সেয়েহে আমি চামগুৰি আৰক্ষী প্ৰশাসন আৰু চাংলা আৰক্ষী প্ৰশাসন ইয়াত উপস্থিত আছে আৰু বাগানৰ মেনেজমেণ্টক আমি দাবী জনাইছোঁ যে এই যি মৃত্যু হৈছে শ্ৰমিকজনৰ এই মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব তেখেতৰ নাম জহৰলাল মুণ্ডা 50 বছৰ উৰ্ধৰ হ'ব তেখেতৰ বয়স তেওঁ এতিয়া দেখিবলৈ পোৱা গৈছে যে তেওঁ এই কৰ্তৃপক্ষ তেওঁ শ্ৰমিক পাৰ্মানেণ্ট শ্ৰমিক আছিলে হয় স্থায়ীভাৱে শ্ৰমিক আছিলে স্থায়ী শ্ৰমিক আছিলে এতিয়া ৰাইজে কি সন্দেহ কৰিছে কি হয় আমাৰ সন্দেহ হৈছে যে তেখেতে সুস্থ শৰীৰে কাম কৰি আছিলে যদি তেখেতে সুস্থ নাছিলে তেন্তে বাগান পৰিচালকৰ এইটো কৰ্তব্য আছিল যে তেখেতক নিয়োজিত কৰাৰ আগত তেখেতৰ হেল্থ চেকআপ কৰিব লাগিছিলে তেখেতে হেল্থ চেকআপ যদি ভালকৈ হৈছিলে তেন্তে হেল্থৰ কাৰণে ইছ্যু নাথাকিব পাৰে যদি ফেক্টৰী ইছ্যুৰ কাৰণে তেখেতৰ মৃত্যু হৈছে তো ইয়াৰ সম্পূৰ্ণ দায়িত্ব মেনেজমেণ্টে ল'ব লাগিব এইটো আমাৰ অঞ্চলটোৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী এইটো আমলখি ETC কোম্পানীৰ হয় আৰু চাহ ফেক্টৰী চাহপাতৰ কৰি আছিলোঁ সি মানে খানা খোৱা ছুটি হ'লো না সি আগত মই দিলোঁ তাক সি খাই বৈ মোক ছুটি দিলে যা তই খাই আহ বুলি ক'লে তাৰপিছত মই আহি গ'লোঁ এই ঘৰত আহি ভাত চাত খাইছোঁ তাৰপিছত শুনিছোঁ যে হস্পিটেলত আনিছে জহৰলাল মুণ্ডা নাই এটা আমিতো জানো চবেই জানো আমাৰ গ্ৰুপকেইটাই জানো যে তাৰ প্ৰেছাৰ আছে অলপমান কাম কৰিলে পুৰা মানে ভিজি যায় সি তেতিয়া আৰু আমি নিজে কওঁ তাক যে পানী তই আৰু খা যিমান পানী গুচি গৈছে আকৌ পানী খা তেনেকৈ কওঁ আমি ভয় লাগে আমাকো চাই ইমান পানী যদি গাছৰ পৰা গুচি গৈ
তো মানে অলপ ভয় লাগে প্ৰেছাৰটো বাঢ়ি যাব পাৰে তেনেকে কওঁ আৰু আজিও কৈছোঁ ৰাতিপুৱা 6টা বজা যে পানী অলপ তই বেছিকে খাবি ইমান কাম কৰোঁতে পানী ওলাই যায় বুলি ক'লোঁ তাৰপিছত আৰু মইতো আহি গ'লোঁ পিছত খবৰ পাইছোঁ হস্পিটেলত আনিছে যেতিয়া প্ৰেছাৰ বাঢ়ি আমিতো জানো প্ৰেছাৰেই মানে তাক ধৰি ল'লে নেকি এতিয়াতো লগত নাই আমিতো আহি গ'লো না তাৰ পিছৰ ঘটনা হয় এইটো আমি ক'বও নোৱাৰো এতিয়া সকলোকে কৈ আছে এতিয়া বহুত চৰ্ট নাই নাই তেনেকে শ্বৰ্ট হলেতো আমাৰ কাম কৰাৰ ওপৰতো লোহাৰ ওপৰতে যেন বহি পাত খোৱালে সিটো আগত মৰিব সিয়েই এইটো তলত আছিলে না তলত কাৰণে এতিয়া সেইটো সন্দেহ কৰি লাভ নাই আমাৰ মানে তেওঁৰ প্ৰেছাৰৰ কাৰণে পানী মানে খুব যায় প্ৰেছাৰৰ কাম কৰোঁতে কৰোঁতে গৰমো বেছি আছিলে সেই তেনেকে কথা ইয়াতে তেঁতুল বস্তিত বয়সটোতো ক'ব নোৱাৰো বেছি হ'ব